নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত ক্লাছ 8 গণিতৰ প্ৰথম অধ্যায় পৰিমেয় সংখ্যাৰ আমি আলোচনা কৰিম ক্ৰমবিনিময় বিধি। ইয়াৰ আগৰ ভিডিঅ' এটাত মই ইয়াৰ আগতে থকাখিনি আবদ্ধ বিধি বা পৰিমেয় সংখ্যা কাক বোলে এইখিনি ভালদৰে আলোচনা কৰিছোঁ। এতিয়া আমি চাম ক্ৰমবিনিময় বিধি, কমিউটেটিভ প্ৰপাৰ্টি। ক্ৰমবিনিময় তোমালোকে শব্দটোত অলপ অনুমান কৰিব পাৰিছাই। ক্ৰমবিনিময় অৰ্থাৎ ক্ৰমবিনিময় বিধি বুলি ক'লে কি হ'ব তোমাৰ চোৱা। ক্ৰমবিনিময় বিধি তোমালোকে ক্ৰমবিনিময় অলপ আইডিয়া কৰিব পাৰিছা শব্দটোত। বিনিময় অৰ্থাৎ আমি যদি ধৰা তোমাৰ যোগৰ ক্ষেত্ৰত লওঁ, আমি কি কৰোঁ 2ৰ লগত আমি যোগ কৰোঁ তোমাৰ 5, বুজি পাইছা? তেতিয়া আমি কিমান পাম? আমি পাম 7। ঠিক তেনেকৈ আমি যদি 5ৰ লগত 2 যোগ কৰোঁ কিমান হ'ব? 7 হ'ব, বুজি পাইছানে? এতিয়া 7টো সমান অৰ্থাৎ আমি ক'ব পাৰোঁ যে 2 + 5 = 5 + 2, বুজি পাইছা? এইটোৱে হ'ব তোমাৰ ক্ৰমবিনিময়, বুজি পাইছা? ইয়াত প্ৰথমটো আৰু দ্বিতীয়টো দুটা বেলেগ বেলেগ, 2 আৰু 5, কিন্তু ঠিক তেনেকৈ ইয়াত কি কৰিছোঁ আমি প্লেচটো চেঞ্জ কৰিছোঁ। অৰ্থাৎ এই যিটো 5টো আছে ছেকেণ্ডৰ পৰা ফাৰ্ষ্টত আনিছোঁ, 2টো কি কৰিছোঁ লাষ্টত নিছোঁ, অলপ ওলোটাই দিছোঁ আমি। চ' এইটো ছেমে থাকিব, 7 থাকিব। চ' এনেকুৱা ইয়াত দিয়া আছে ক্ৰমবিনিময় বিধি যোগৰ ক্ষেত্ৰত। এতিয়া দুটা পৰিমেয় সংখ্যা লৈছে ইয়াত 3/5 আছে আৰু কি লৈছে -2/7। এই দুটা পৰিমেয় সংখ্যা লৈ পিনে যোগ কৰিছে। যোগ কৰাৰ লগে লগে কি পাইছে তোমাৰ ওলোটাটো ছেম পাইছে, 11/35 আৰু 11/35 ওলোটা কৰি পিনে যোগ কৰিছে, ছেম পাইছে। অৰ্থাৎ কি হয় পৰিমেয় সংখ্যাবিলাকে যোগৰ ক্ষেত্ৰত কি হয় ক্ৰমবিনিময় বিধি মানি চলে, বুজি পাইছা? ক্ৰমবিনিময় মানে বুজি পাইছানে তোমালোকে? যে আমি যদি প্লেচটো চেঞ্জ কৰি দিওঁ তেতিয়াও যদি মানটো ছেম থাকে সেইটো হ'ব ক্ৰমবিনিময় বিধি। এতিয়া বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে নে সেইটো চোৱা। ইয়াত উদাহৰণ দিয়া আছে, তোমালোকে উদাহৰণকেইটা চাই ল'বা। তাৰপিছতো মই তোমালোকক নৰ্মেলি বুজাই দিছোঁ। এতিয়া চোৱা 2ৰ পৰা যদি মই কিমান বিয়োগ কৰোঁ, ধৰা তোমাৰ 5 বিয়োগ কৰোঁ। 2ৰ পৰা 5 বিয়োগ কৰিলে কিমান হ'ব? যিহেতু 5টো ডাঙৰ চ' -3 হ'ব, বুজি পাইছা? এতিয়া মই কি কৰোঁ 5ৰ পৰা 2 বিয়োগ কৰোঁ। 5ৰ পৰা 2 বিয়োগ কৰিলে কিমান? +3 হ'ল, বুজি পাইছা? এতিয়া এইটো হ'ল তোমাৰ মাইনাছত আছে, এইটো মাইনাছত আছে আৰু এইটো আছে প্লাছত। এতিয়া এইটো আৰু এইটো সমান নহয়, বুজি পাইছা? -3 সমান নহয়। চ' কি হ'ব বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাই ক্ৰমবিনিময় বিধি মানি নচলে। ইয়াত লিখাই দেখিব, ইয়াত দিয়া আছে দেখিছা, পৰিমেয় সংখ্যাসমূহে বিয়োগৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে। ঠিক তেনেকৈ পূৰণৰ ক্ষেত্ৰত চাওঁ আমি। পূৰণৰ ক্ষেত্ৰত ইয়াত উদাহৰণ দিয়া আছে, দুটা সংখ্যা লৈছে ইয়াতে তোমাৰ যিকোনো সংখ্যা, মই জাষ্ট নৰ্মেলি তোমালোকক বুজাই দিছোঁ। 2 পূৰণ 4 8 হ'ব, বুজি পাইছা? ঠিক তেনেকৈ 4 × 2 ছেম হ'ব, 8 হ'ব। চ' দেখিছা 8 = 8। চ' ইয়াত দেখিছা A × B = B × A। চ' পৰিমেয় সংখ্যাসমূহে কি কৰে পূৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি চলে। ঠিক তেনেকৈ এইবাৰ হৰণৰ ক্ষেত্ৰত চাম আমি। হৰণৰ ক্ষেত্ৰত ইয়াত উদাহৰণ দিয়া আছে, উদাহৰণকেইটা চাই ল'বা। হৰণৰ ক্ষেত্ৰত কি হয় ক্ৰমবিনিময় বিধি মানি নচলে। তোমালোকে নৰ্মেলি চাব পাৰা, ধৰা মই কি কৰিলোঁ 4ক 2ৰে হৰণ কৰিলোঁ। 4টো এটা পৰিমেয় সংখ্যা, 2টো এটা পৰিমেয় সংখ্যা। 4ক 2ৰে হৰণ কৰিলে কি পালোঁ? 2 পালোঁ। এতিয়া যদি মই 2ক যদি আমি 4ৰে হৰণ কৰোঁ 2 পাম জানো? এইটো কি হ'ব? কেঞ্চেল কৰা তোমাৰ হাফ হ'ব, বুজি পাইছানে? হাফটো এটা পৰিমেয় সংখ্যা হয়, কিন্তু 2 not equal half, 2 is not equal to half, বুজি পাইছা? চ' ইয়াত দিয়া আছে চোৱা, এইটো লাইন চোৱা, এৰে বিক হৰণ কৰিছে আৰু বিৰে হৰণ কৰিছে। ইয়াত কি হৈছে ইকুৱেল পোৱা নাই। চ' কি হ'ব পৰিমেয় সংখ্যাসমূহৰ হৰণৰ ক্ষেত্ৰত
ক্ৰমবিনিময় বিধি মানি নচলে অৰ্থাৎ ক্ৰমবিনিময় বিধিৰ ক্ষেত্ৰত আমি কি পালোঁ ক্ৰমবিনিময় বিধিৰ ক্ষেত্ৰত আমি পালোঁ যে যোগৰ ক্ষেত্ৰত যোগ আৰু কি আছিলে তোমাৰ যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে বুজি পাইছা মানি চলে তাৰপিছত বিয়োগৰ ক্ষেত্ৰত এইটো মানি নচলে ক্ৰমবিনিময় বিধি বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত কি হয় পৰিমেয় সংখ্যাসমূহে ক্ৰমবিনিময় বিধি মানি নচলে বুজি পাইছা সো এইটো মনত ৰাখিবা বিয়োগ আৰু কি হয় হৰণৰ ক্ষেত্ৰত ক্ৰমবিনিময় বিধি মানি নচলে আৰু যোগ আৰু পূৰণৰ ক্ষেত্ৰত কি হয় ক্ৰমবিনিময় বিধি মানি চলে এইটোৱে এতিয়া তাৰ পিছত আমাৰ দিয়া আছে সহযোগ বিধি বুজি পাইছা সহযোগ বিধিটো চোৱা এছ'চিয়েটিভ প্ৰপাৰ্টি সহযোগ বিধি কি তাৰ আগতে ইয়াত দিয়া আছে যদি তিনিটা স্বাভাৱিক সংখ্যা হয় স্বাভাৱিক সংখ্যা কি a b আৰু c এই তিনিটা কি সংখ্যা স্বাভাৱিক সংখ্যা তেতিয়াহ'লে কি হ'ব এছ'চিয়েটিভ লৰ পৰা মানে সহযোগ বিধিৰ পৰা আমি কি কৰিব পাৰোঁ a plus b plus c is equal to a plus b plus c ইয়াত দেখিছা ইয়াত ব্ৰেকেটটো b plus c দিয়া আছে ইয়াত a plus b দিয়া আছে সো এইটো সমান হ'ব এইটোৱে হ'ল সহযোগ বিধি একেবাৰে সিম্পলি ইয়াত কিতাপত দিয়া আছে তোমালোকে চালে গম পাবা এই ধুনীয়াকৈ দিছে a plus b plus c a plus b plus c বুজি পাইছা প্ৰথমটোত ইয়াত ব্ৰেকেট দিয়া আছে তাৰপিছত আকৌ শেষৰটোত ব্ৰেকেট দিয়া আছে সো সহযোগ বিধি তোমাৰ যোগৰ ক্ষেত্ৰত মানি চলে ইয়াত দেখিছা যোগৰ ক্ষেত্ৰত ইয়াত এইকেইটা তোমালোকে চাই ল'বা এইখিনি চালে কি হ'ব তোমালোকৰ যে লসাগু লোৱা এইটো তোমালোকৰ আইডিয়াটো আহি যাব কেনেকৈ ইয়াত যোগ কৰোঁতে কেনেকৈ কৰিছে মই এইবিলাক কিয় বুজাই দিয়া নাই এইখিনি কাৰণ এক্সাৰচাইজত যেহেতু অংকবিলাক আছে সেইবিলাক কৰিলে তোমালোকৰ কেনেকৈ কি কৰে সেইখিনি মই ভালদৰে বুজাই দিব পাৰিম সো যোগৰ ক্ষেত্ৰত কি হয় সহযোগ বিধি মানি চলে দেখিছা তিনিটা পৰিমেয় সংখ্যা যদি লওঁ আমি a b c তেতিয়াহ'লে কি হয় a plus b plus c is equal to a plus b plus c কিন্তু ব্ৰেকেটটো দেখিছা ব্ৰেকেটটো চেঞ্জ কৰি দিয়া যায় সো কি হয় পৰিমেয় সংখ্যাসমূহে যোগৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে এতিয়া যদি মই এটা উদাহৰণ দিওঁ তোমালোকক জাষ্ট নৰ্মেলি যদি মই সংখ্যা লওঁ মই 2 ল'লোঁ 2 যোগ এটা ল'লোঁ 5 যোগ 6 এতিয়া চোৱা 2 প্লাছ 5 6 কিমান 11 2 plus 11 is equal to 11 2 13 হ'ব এতিয়া এইটো বস্তু যদি আমি উলটাই দিওঁ অৰ্থাৎ আমি যদি কি কৰোঁ আমি লিখিলোঁ তোমাৰ এবাৰ ব্ৰেকেটটো কি কৰিলোঁ চেঞ্জ কৰিলোঁ 2 plus 5 লিখিলোঁ প্লাছ 6 এতিয়া কি হ'ব চোৱা 2 plus 5 হ'ব তোমাৰ 7 plus 6 7 6 কিমান 13 সো 13 is equal to 13 অৰ্থাৎ যোগৰ ক্ষেত্ৰত কি পৰিমেয় সংখ্যাসমূহে সহযোগ বিধি মানি চলে এতিয়া বিয়োগৰ ক্ষেত্ৰত নচলিব নিশ্চয় সো বিয়োগৰ ক্ষেত্ৰতো তোমালোকে উদাহৰণ লোৱা উদাহৰণ ধৰা তোমাৰ 3 সংখ্যা তিনিটা লোৱা তোমাৰ 2 3 আৰু 5 লোৱা সো এতিয়া বিয়োগৰ ক্ষেত্ৰত কি হ'ব চোৱা বিয়োগৰ ক্ষেত্ৰত গোটেইকেইটা বিয়োগ হৈ যাব সো 2 বিয়োগ 3 বিয়োগ 5 বুজি পাইছা এইখিনি কৰিলে কি পাবা তোমালোকে 2 মাইনাছ এতিয়া চোৱা 3 মাইনাছ 5 হ'লে কিমান হ'ব তোমাৰ -2 হৈ যাব এতিয়া ইজ ইকুৱেল টু 2 -7 প্লাছ 2 হ'ব 2 প্লাছ 2 ইজ ইকুৱেল টু 4 ঠিক তেনেকৈ এতিয়া যদি মই এইটো ব্ৰেকেটটো চেঞ্জ কৰি দিওঁ 2 - 3 কৰোঁ মই -5 কৰি দিওঁ বুজি পাইছা এতিয়া কি হ'ব চোৱা 2 পৰা 3 গ'লে কিমান 1 হ'ব -1 আৰু ইফালে আছে -5 সো -1 আৰু -5 কি হৈ যাব তোমাৰ -6 এতিয়া দেখিছা 4 আৰু 6 ডিফাৰেন্সটো দেখিছানে 4 is not equal to
-6 অৰ্থাৎ কি হয় বিয়োগৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে সহযোগ বিধি মানি নচলে ঠিক তেনেকৈ পূৰণৰ ক্ষেত্ৰত পৰিমেয় সংখ্যাসমূহে সহযোগ বিধি মানি চলে ইয়াত তিনিটা যদি আমি ABC লওঁ পৰিমেয় সংখ্যা তেতিয়াহ'লে A * B * C = A * B * C হয় বুজি পাইছা A * B ব্ৰেকেটটো চেঞ্জ কৰি দিয়াৰ লগে লগে ইয়াৰ মানটো একেই থাকিব তোমালোকে কৰি চাব পাৰা এইটো আৰু মই দেখুৱাই নিদিওঁ তোমালোকে কৰি চাবা আৰু ইয়াত যিখিনি উদাহৰণ দিয়া আছে উদাহৰণখিনি তোমালোকে ভালদৰে চাবা তেতিয়া তোমালোকে ভালদৰে বুজি পাবা ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰত এইটো ক্ৰমবিনিময় বিধি সহযোগ বিধি মানি নচলে আৰু ক্ৰমবিনিময় বিধিটো হৰণৰ ক্ষেত্ৰত মানি নচলে যোগ আৰু পূৰণৰ ক্ষেত্ৰত মানি চলে সো ইয়াত তোমালোকে কি পালা মন কৰিবা আবদ্ধতা বিধি পালা বিনিময় বিধি ক্ৰমবিনিময় বিধি আৰু সহযোগ বিধি আবদ্ধতা মানে হৈছে যেটো পৰিমেয় সংখ্যা দুটা আমি যোগ বা বিয়োগ পূৰণ হৰণ সেইবিলাক আমি অপাৰেচনখিনি কৰাৰ পিছত আমি সেই পৰিমেয় সংখ্যা পামেই নে সেইটো চাব লাগিব এতিয়া যোগ কৰিলে আমি যদি দুটা পৰিমেয় সংখ্যা যোগ কৰোঁ বিয়োগ কৰোঁ পূৰণ কৰোঁ তেতিয়াহ'লে কি হয় আমি পৰিমেয় সংখ্যাই পাওঁ কিন্তু হৰণৰ ক্ষেত্ৰত আমি শূন্যৰে যদি হৰণ কৰি দিওঁ তেতিয়াহ'লে আমি পৰিমেয় সংখ্যা নাপাওঁ এইটো আমি ফাৰ্ষ্ট ক্লাছত আলোচনা কৰিছোঁ এতিয়া ক্ৰমবিনিময় বিধি এইটো আমি আজি আলোচনা কৰিলোঁ ক্ৰমবিনিময় বিধি কি হয় যোগ আৰু পূৰণত মানি চলে অৰ্থাৎ আমি দুটা পৰিমেয় সংখ্যা যোগ আৰু পূৰণ যদি কৰোঁ তেতিয়াহ'লে কি হয় ক্ৰমবিনিময় বিধি মানি চলিব আৰু যদি বিয়োগ আৰু হৰণ কৰোঁ ইয়াত মানি নচলে ঠিক তেনেকৈ সহযোগ বিধি কি হয় যোগ আৰু পূৰণত মানি চলে বিয়োগ আৰু হৰণত মানি নচলে এতিয়া তোমালোকে এইটো বুজি পালা ক্ৰমবিনিময় আৰু সহযোগ বিধি ইয়াত সেম যোগ আৰু পূৰণত কি হয় মানি চলে কিন্তু বিয়োগ আৰু হৰণত মানি নচলে দুয়োটাই বুজি পাইছা সো মনত ৰখা তোমালোকৰ সুবিধা হৈ যাব এতিয়া নেক্সট আছে তোমাৰ বিতৰণ বিধি তাৰপিছত আছে তোমাৰ যোগাত্মক অভেদ আৰু গুণাত্মক অভেদ যোগাত্মক বিপৰীত তাৰপিছত তোমাৰ যোগাত্মক বিপৰীতৰ পিছত দুটামান কুৱেশ্যন আছে তাৰপিছত এক্সাৰসাইজ আছে এতিয়া মই আৰু এটা নেক্সট ভিডিঅ'ত এইখিনি গোটেইখিনি কভাৰ কৰিম সো আজি ভিডিঅ'টো এইখিনিয়ে আশা কৰোঁ ভিডিঅ'টো চাই ভালদৰে বুজি পাইছা যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংকছ ফৰ ৱাচিং